বুধবাৰে 20 তাৰিখে নিশা 8টা বজা 8:30টাতে গৰুজনী হৰালে মানে গঁৰালত নাইকিয়া হ'ল। পোৱালিটো কন্দাৰ কাৰণে মই বিচাৰি আহিলোঁ। তেতিয়া কিন্তু মই গৰুজনী নাপালোঁ। 9টা বজালৈকে মই নিশা বিচাৰিলোঁ, নোপোৱাৰ কাৰণে ভাবিলোঁ কি খেতি পথাৰ দিন পথাৰতে গৰুজনীয়ে ধান খাই আছে, কাইলৈ পাম বুলি মই ভাবিলোঁ। কিন্তু মই পাছদিনাখন বিচাৰি গ'লোঁ, নেপালোঁ। তাৰ পথাৰত নাপাই কিনে মই বিলখনৰ কাষলৈ গ'লোঁ, গেজিঙৰ ওচৰত। সেই বিলৰ ওচৰতে দেখিলোঁ যে খালটোৰ ওচৰতে গোবৰখিনি পৰি আছে আৰু যিটো গাভিনী গৰু হৈছিলে তাৰ পোৱালিটোৱে সৈতে সেই গোবৰখিনি সৈতে ছাইডতে পেলাই থৈ দিছে। দেখাৰ পিছতে মই ভাবিলোঁ যে গাঁওবুঢ়া মাতি কিনে ৰাইজ মাতি মই আলোচনা কৰিলোঁ যে কি কৰা ব্যৱস্থা হয়। তেতিয়া ৰাইজে ক'লে বোলে নহয়, থানাতে ৰিজহা দিয়ক, এনেকুৱা গৰু চুৰি বহুত হৈছে, গতিকে সেইখিনি উদ্ধাৰ পাবৰ কাৰণেতো দিবই লাগিব। সেনেকৈ সকলোৱে কোৱাৰ কাৰণে মই থানাত ৰিজহা দিলোঁ। কিন্তু দিয়াৰ পিছতো মই থানাত দিয়াৰ পিছত যিজন দীপ নেওগ বুলি এজনক দেখিলোঁ বুলি এজন আমাৰ ওচৰে এজন চামজুত ল'ৰাই ক'লে বোলে দেখিছিলোঁ, ৰাতিপুৱা ক'লে মই ল'ৰাজনক ৰাতি খুলি যোৱা দেখিছিলোঁ। আৰু সেই ল'ৰাটোৱে কোৱা মতে মই তাকে সাক্ষী কৰি কিনে মই ইয়ালৈ দিলোঁ। এতিয়া চুৰ কোনে কৰিছে বুলি পেলাই কৈছে? এতিয়া চুৰ কৰা ল'ৰাজনৰ নাম হৈছিলে দীপ নেওগ মোৰ নিচেই ঘৰ কাষৰে ল'ৰা। তাৰপিছত এতিয়া কি চুৰি কৰি কি কৰিলে বুলি কৈছে? চুৰি কৰি কিনে সি কাটিলে, নিশা কাটি মেলি তাতে বেচিলোঁ বুলি ল'ৰা এজনৰ নাম কাঢ়িছে, আহমেদ বুলি ল'ৰা। কোনে কাটিলে বুলি পেলাই কৈছে? সি নিজে কাটিলে নে সি নিজে নাই কটা বুলি কৈছে? কোনে কাটিলে বুলি কৈছে? সিহঁতিয়ে কাটিছে বুলি কৈছে। খালি সিহঁতি মানে কোন? আহমেদ বোলা ল'ৰাজন, আব্দুল আহমেদে কাটিছে বুলিয়ে কৈছে। তাকে দিলোঁ। সি বোলে স্কুটি এখন লৈ গৈছিলে আৰু ডাঙৰ বেগ এটা লৈ গৈছিলে, তাৰ বেগতে বোলে ভৰাই আনিলে। এতিয়া এজাহাৰ দিয়াৰ পিছত আপোনালোকে আৰক্ষীয়ে কি বুলি কৈছে? এতিয়া আৰক্ষীয়ে কৈছে আমি এতিয়ালৈকে তেওঁক আজি আকৌ আমাক মাতিলে। আজি তাৰিখত মই আহি কিনে আকৌ মই এতিয়া কৈছোঁ যে তেওঁলোকে কি ব্যৱস্থা কৈছে আমি দীপ নেওগক আপোনালোকে আমাৰ নামত আপোনালোকে বিচাৰি আনিছে, যেতিয়া দীপ নেওগকে আমি পঠাব পাৰিম। আব্দুল আহমেদক আমি সেই আহমেদক দীপ নেওগে স্বীকাৰ কৰিলে মানে চুৰ কৰিলোঁ বুলি কালি হৈ কাঢ়িলে 4টামান বজাৰত হৈ কাঢ়িছে। সেইজনে কিন্তু হৈ কৰা নাই। দিলোঁ বুলি কৈছে। এতিয়া পুলিচে সেইজনৰ ক্ষেত্ৰত কি বুলি কৈছে? এতিয়া এজনে কৈছে তেওঁ যে হৈ কৰা নাই, তেওঁলোকক এতিয়া আমি হেৰিটো পাবৰ কাৰণে আমি বিচাৰিছোঁ। কিন্তু ছাৰহঁতে এতিয়া কি কৰিছে, থানাতো আমি দিলোঁ। মানে এতিয়া আব্দুল আহমেদক তাৰমানে কোনো আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰা নাই। আপোনালোকে আৰক্ষী থানাক কি বুলি অনুৰোধ জনাব এতিয়া এই ক্ষেত্ৰত? মই তেওঁলোকক কৈছোঁ যিজন দোষী সেইজনক যেনে উচিত শাস্তি পোৱাটো বিচাৰিছোঁ। তেওঁলোকক আমি উচিত বিচাৰটো বিচাৰিছোঁ। আৰু অকল তেওঁ অকলেতো কৰিব নোৱাৰিব নহয় জানো? মাংসখিনি ক'লৈ গ'ল, সেই মাংসখিনি পোৱাৰ উদ্দেশ্যটো আমাক লাগিব এতিয়া, সেই বুলি আমি কৈছোঁ। আৰু পৰিৱেশটো বেয়া হৈছে, গড়বামতে আমাৰ ইমান ডাঙৰ নাম হৈছে। আমাৰতো যেতিয়া নেকি আমাৰ গগৈ ল'ৰাই বা আহোম ল'ৰাই কেতিয়াও সেই বস্তুবোৰ নাখায়, গতিকে সেই ল'ৰাজনৰ নাম কৰিছে আমি তেওঁকে বুলি ভাবিছোঁ। কিন্তু এতিয়া এইফালে থানাৰ ফালৰ পৰা তেওঁলোকে এতিয়া কি ব্যৱস্থা লয় তাৰ কাৰণে আশা কৰি আছোঁ। ঠিক আছে।